জোড়া করা যাৰৰ নিশা মোৰ থৈ হেতা সিদিলি জোড়া করা যাৰৰ নিশা মোৰ থৈ হেতা সিদিলি গলি গলি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুমনি মই ভাগৰা নাই জীৱন হেৰুওৱা নাই মই ভাগৰা নাই জীৱন হেৰুওৱা নাই জোড়া কৰা যাৰৰ নিশা মোৰ থৈ হেতা সিদিলি জোড়া কৰা যাৰৰ নিশা মোৰ থৈ হেতা সিদিলি আজি ৰাতি জোনটোৱে হাঁহি আছে বহু যুগৰ দুখে কলকলাই আছিল তাৰ বুকু টোপা টোপে জোনৰ চকুলো যেতিয়া সৰি পৰিবহি তোৰ চকু তই মুগ্ধ হৈ যাবি দেখা নেদেখা দুয়োটা একেই অদৃশ্য দেখা নেদেখা দুয়োটা একেই অদৃশ্য গড়ে গড়ে প্ৰতিদিনে প্ৰাণে জীৱন বনে গড়ে গড়ে প্ৰতিদিনে প্ৰাণে জীৱন বনে বিচাৰি ঘূৰি জীৱন যুগটোৱে কথা কয় কথা পাতি যুগটোৱে উজাগৰি নিশাবোৰ উদাস বুকুখনে যেতিয়া হাহাকাৰ কৰি তোক মাতে জোনটোৱেও চকুলো তোকে ফুটা নুফুটাকৈ কয় দেখা নেদেখা দুয়োটা একেই অদৃশ্য দেখা নেদেখা দুয়োটা একেই অদৃশ্য
কবিতা নুফুটাকো যোনটোৱে বাৰে বাৰে কৈছে দেখা নেদেখা দুয়োটা একেই অদৃশ্য দেখা নেদেখা দুয়োটা একেই অদৃশ্য মই ভাগৰ আমাৰ কবিতাৰ প্ৰথম শাৰী জুবিনদাই লিখা। আজি যেতিয়া হঠাৎ বৌয়ে ভাবিলে যে মই চেষ্টা এটা কৰোঁ, কৰিম নকৰিম এটা দুমোজাত বৌক কৈছোঁ তুমি কৰিবই লাগিব, জুবিনদাৰ কাৰণে কৰিব লাগিব। আৰু ইমান ধুনীয়াকৈ কৰিছে। ইয়াৰ পিছৰ শাৰী, সেই শাৰী কবিতা বৌয়ে আজি অহাৰ সময়ত লিখি আনিছে। কিন্তু কবিতা শুনিলে এনেকুৱা লাগে যেন এটা কবিতাৰে অংশ। সেয়াই আচলতে জুবিনদা আৰু গৰিমা বৌ। তেওঁ লিখি থৈ যোৱা কবিতাৰ সেই 4টামান মাত্ৰ শাৰী, সৰু কবিতা এটা। পিছৰ কেইশাৰী এনেকুৱা মানে মোৰ মন গ'ল যেন মই তেওঁক উত্তৰ দিব লাগে। সেয়া মোৰ উত্তৰ, আৰু সেয়া মই আপোনালোকৰ আগত মোৰ উত্তৰ ব্যক্ত কৰিছোঁ।